কোৱা নাই বেলেগ ধৰিব লাগিব জীৱনত কি কৰিব মই বহুত কিছু কৰিম বন্ধু হল এতিয়া মানুহ খুজি আছো যেন মানুহে কি কয় ঠিক আছে মানুহক এতিয়া খুজি আছো টকা এটা আপুনি কি কৰিবা মই ক্ৰিকেট খেলি মই কেৰিয়াৰ বনাম আপুনি 1 লাখ টকাৰে মদ খাব নেকি কি কৰিম ঠিক আছে হ'ব ওকে বন্ধুহঁত 1 লাখ টকা পালে এজন শিশুক এজন ব্যক্তিক কি কৰিব আজি সুধিছোন তুমি 1 লাখ টকা পালে কি কৰিবা মোৰ নাম ৰাজ দাস এইটো মোৰ নিউজ চেনেল আৰু এইটো মোৰ নিউজ জাৰ্নি হয় ঠিক আছে তো মোৰ লগত জুৰিবা আৰু মোক কিবা প্ৰব্লেম হ'লে ভিডিঅ'টো ভাল নহয় কমেণ্টত জৰুৰ জনাবা বলক আমি সুধো গৈ 1 লাখ টকা পালে মানুহে কি কৰিব এজন মই পাইছো তো মই সুধিম যে 1 লাখ টকা পালে সেই ছোৱালীটো কি কৰিব জীৱনত বনাই আছো চিপ দুটা শব্দ ক'ব লাগে এটা কথা সৰু কাৰুকা শুনক তোমাক যদি কোনো 1 লাখ টকা দিয়ে তুমি জীৱনত কি কৰিবা অলপ কোৱাচোন কি কৰিবা অলপ লাজ কৰি আছে একো নাই কোৱাচোন কি কৰিবা না কোনো টকা দিলে 1 লাখ কি কৰিবা অলপ কোৱা কৈ দে একো নহয় কি কৰিবা কোৱা জলদি কোৱা কি কৰিবা ঘৰ বনাবা মা দেউতা সহায় কৰিবা কি কৰিবা কোৱা লাজ কৰি আছে ক'ব কোৱা না কি একো নহয় দুটা শব্দ কোৱা নাই বেলেগ ধৰিব লাগিব এতিয়া দাদা এজন ঠিক আছে তেওঁ সুধিম 1 লাখ টকা পালে আপুনি জীৱনত কি কৰিব মই বহুত কিছু কৰিম কি কৰিব অলপ কোৱা না একো নহয় মই কিবা কিবি কৰিম ঘৰ বনাব যি মানে পাৰিম এইটোৱে কৰিম মানে আপুনি কি ঘৰ বনাব বাইক চাইক ল'ব এনেকুৱা ন এনেকা কিবা এটা কৰিম আৰু এতিয়া ক'ত গৈ আছে এই কিবা কামত গৈ আছো ন মানে আমালোকে আমাৰ ইউটিউব চেনেল খুলিছোঁ ঠিক আছে তো ইয়াত মানুহ সোধো কি কৰে কি নহয় আপুনি ঘৰ বনাবেনো কিয় কৈছে ন এনেকা মানে মই পইচাটো পালে মানে কিবা এটা কৰিম সংসাৰ কাম কৰিবলৈ কিবা এটা দোকান খুলিব কাম চাম কৰিব এনেকুৱা ন এইটোৱে কথা ইউটিউব চেনেলক কোৱা লাইক কৰি দিয়া ছাবস্ক্ৰাইব কৰি দিয়া এনেকৈ কৈ দিয়া লাইক কৰা ছাবস্ক্ৰাইব কৰি দিয়া থেংক ইউ দাদা নাই বুজা বন্ধু হল এতিয়া মানুহ খুজি আছো যেন মানুহে কি কয় ঠিক আছে মানুহক এতিয়া খুজি আছো তেওঁ মোৰ নিজৰ মেছ' হয় ঠিক আছে মই মোৰ মেছক সুধিম তেওঁ জীৱনত যদি 1 লাখ টকা পায় তেওঁ কি কৰিব কি নকৰে সকলোক সোধোঁ মেছ' আপুনি যদি আপোনাৰ জীৱনত 1 লাখ টকা এটা পায় আপুনি কি কৰিব জীৱনত ঘৰ বাৰী যিবা কিবা কৰিব লাগে ঘৰৰ মানে উন্নতি কৰিব বিচাৰিব ন এটা দোকান খুলিব আশা আছে নেকি যে তই 1 লাখ টকা পালে মই দোকান এটা খুলিম এইটো হয় তাৰপিছত ল'ৰা ছোৱালী কেনেকৈ পঢ়াম এনেকুৱা ন আৰু কিবা আছে নেকি নাই আৰু 1 লাখ টকা পালে হেৰি কৰিব ন মানে তেওঁৰ মতে 1 লাখ টকা পালে তেওঁ দোকান খুলিব ঘৰ বনাব এনেকুৱাই কথা আৰু ন এইটো মানে কামত লগাব ন আৰু এজন মানুহ এজন পাইছোঁ ঠিক আছে তো মোক দাদা এটা কোৱা তেওঁ সুধিম তেওঁ যদি 1 লাখ টকা পায় তেওঁ কি কৰিব ঠিক আছে তুমি যদি জীৱনত 1 লাখ টকা এটা পায় আপুনি কি কৰিবা ভাল কাম কৰিব লাগে আৰু কি কৰিব আপুনি আৰু কি কৰিম আৰু কি কৰিবা ঘৰ বনাবা ঘৰ বনাব লাগে ঘৰটো আছে আৰু কি বনাবা অলপ সৰু সৰু হ'লে ঘৰ বনাব লাগে দোকান এটা খুলিব আশা আছে নেকি আশা আছো আৰু হয় ঠিক আছে বাইক লৈ আশা নাই নেকি আপোনাৰ আশা আছে কৰিব নোৱাৰো টকা যদি 1 লাখ টকা পায় ল'ব পাৰিম আপুনি ল'ব পাৰে ন 1 লাখ টকা আছে এটা বাইকটো ল'ব পাৰে ছেকেণ্ড হেণ্ড হ'লেওতো ল'ব পাৰে পাৰিব ন এইটো ক'ব বিচাৰে নেকি মোক কেমেৰাত 1 লাখ টকা পালে এটা ঘৰ ল'ব বাইক ল'ব ন ঘৰ বনাব বাইক ল'ব এইটো ন তেওঁৰ মতে ঘৰ ল'ব আৰু বাইক বনাব এইটো তেওঁৰ আশা হা কিন্তু এইবিলাক মোৰ কোনোবা এইলোকৰ লগত মই ক্ৰিকেট খেলাওঁ আজি এতিয়া তেওঁক গৈ সুধিম 1 লাখ টকা তেওঁ পালে জীৱনত কি কৰিব আহাচোন তুমি যদি জীৱনত 1 লাখ বা 2 লাখ টকা পা তুমি জীৱনত কি কৰিব বিচাৰা মই ক্ৰিকেট খেলি মই কেৰিয়াৰ বনাম মানে ক্ৰিকেটৰ বস্তু কিনিবা ইয়াত আহি খেলিবা ন একাডেমি জইন ল'বা এনেকুৱা নেকি ঠিক আছে আৰু ঘৰ বাৰী বনাব ৰাখা নাই নেকি আছে আৰু যদি বাইক লৈ ৰাখা আছে নেকি বাইক ল'ম ৰাস্তাত ঘূৰিম ফুৰিম দূৰত যাম বাইক ল'ম ঘূৰিম দূৰত জাগা বন্ধুক ল'ম তেওঁ আশাবোধ বহুত মজা ঠিক আছে তেওঁ ঘূৰিব ফুৰিব তেওঁৰ বাইক কিনিলে ময়ো যাম মই কিয় নাযাম মোৰ আৰু এজন ভাই আছে তেওঁ বহুত ভাল হয় ঠিক আছে ক্ৰিকেট খেলিলে তেওঁ আহে তুমি অলপ কোৱাচোন যদি তুমি 2 লাখ টকা পোৱা তুমি কি কৰিবা ক্ৰিকেট মানে বস্তু কিনিবা নেকি ক্ৰিকেটৰ একাডেমি জইনৰ মন আছে নেকি কেমেৰা ফিনিছা কেমেৰাত মানে 1 লাখ টকা পালে জীৱনত কি কৰিবা ঘৰ বাৰী বনাবা হা বাইক কিনিবা আৰু কি কৰিবা বন্দুক লৈ ঘূৰাম
তেওঁ বহুত আশা বহুত সুন্দৰ সুন্দৰ কথা কৈছে বন্ধুক লৈ ঘূৰা মানে তেওঁৰ মানে মৰম আছে বন্ধুৰ প্ৰতি ঠিক আছে আমাৰ লোকৰ প্ৰতি আমিতো তেওঁৰ বন্ধু আমাৰ লোক লৈ ঘূৰিব হয় নেকি নহয় হয়তো ঠিক আছে মানে মোৰ আৰু এজন ভাই আছে মানে তেওঁ দেউতাৰ লগত চব্জি বেচিবলৈ সহায় কৰে তেওঁ সুধিম তেওঁ জীৱনতে 2-3 লাখ টকা পায় তেওঁ কি কৰিব বলকচোন ভাই অলপ কোৱা যদি তুমি জীৱনত 2-3 লাখ টকা পোৱা তুমি কি কৰিব বিচাৰা মই আৰু কি কৰিম ঘৰ বনাবা এনেকুৱাকৈ আছে ঘৰ বনাম এনেকুৱা কৰিম আৰু কি কৰিবা আৰু কি কৰিম এতিয়া দুখীয়া মানুহ হয় আমাৰ লোক কেতিয়া নাপাব পাৰিম মই গৰীব দুখীয়া মানুহ হয় তেওঁ গৰীব দুখীয়া মানুহ হয় নেকি হয় হয় তোমালোকে জীৱনত 2-3 লাখ টকা পাওঁ মিলি মিলি চলি সহায় কৰিম এনেকুৱা ন সহায় কৰিম অঁ ঠিক আছে আপুনি এনেকুৱা আশা আছে নেকি এটা গাড়ী লৈ মা দেউতাক সহায় কৰা এনেকুৱা আছে নেকি মা দেউতাক লৈ ফুৰিবলৈ যোৱা তাত দূৰত আছে মানে মোৰ লগৰটো গুচি গ'ল এতিয়া আৰু এজন মানুহ পাইছোঁ বহুত ভাল হয় তেওঁ সুধিম তেওঁ জীৱনত 1 লাখ পালে তেওঁ কি কৰিব বলকচোন তেওঁ সুধো ৰ'ব আপুনি যদি জীৱনত 1 লাখ টকা এটা পায় फिर से आ गए रे बाबा इधर जहर खाने का पैसा नहीं है तो जा रे जा মদ খাব নেকি ঘৰ এটা বনাব নেকি ঘৰ এটা কি কৰিম মানে 1 লাখ টকা পালে জীৱনত আপুনি কি কৰিব এটা 1 লাখ টকা পাই গ'লে হয় নেকি হয় কি কৰিম ভৱিষ্যতত মানে কোনো এটা লাইন কৰিম আৰু লাইন কৰিব ন মানে ঘৰ এটা বনোৱাৰ আশা আছে নেকি আপোনাৰ আছে ঘৰ এটা বনাব আপুনি ন হয় ঠিক আছে আৰু টকা পইচাৰ এটা গাড়ী লোৱাৰ মন আছে নেকি কাৰ আছে নেকি कमाल है यार कैसे कैसे लोग रहते 1 লাখ টকাৰ কাৰটো নাহে মানে EMI পৰা এটা বাইক ল'ব পাৰে আপুনি বাইক ল'ব বিচাৰিব নেকি 1 লাখ টকা পালে নাই কিয় নোৱাৰিব বাইক এটাতো ল'ব লাগে 1 লাখ টকা পাইছে আপুনি হয় নেকি ল'ব নেকি তো হ'ব তই আৰু নকয় কোনো ঠিক নাই কোনো ঠিক নাই ন কোনো বোলে ঠিক নাই ঠিক আছে হ'ব অ'কে এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় ন মানে এতিয়া লাজ লাগিছে ফাৰ্ষ্ট ভিডিঅ'ত মানুহক গৈ সুধিব এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় ইমান কনফিডেঞ্চ ল'ম তো কিবা ভুল হ'লে বেয়া নাপাবা আৰু কিবা যদি প্ৰব্লেম কিবা আপোনাৰ বিষয় আছে যে এইটো বিষয়ৰ ওপৰত এটা ভিডিঅ' বনাম আপুনি কমেণ্টছত ক'ব পাৰে যে এইটোৰ ওপৰত এটা ভিডিঅ' বনাই দিম মই বনাই দি দিম বুজিছে আপুনি খালি কমেণ্টছত ক'ব আৰু লাইক শ্বেয়াৰ যদি কৰিব তেতিয়া আপোনাৰ বাৰীটো অলপ আগবাঢ়িব পাৰিব ন প্লিজ ঠিক আছে আৰু কমেণ্টছত ক'ব যে ভিডিঅ'ত এনেকুৱা ভুল হৈছে আৰু এইটো টপিকৰ ভিডিঅ' কৈ থাকিব মই ভিডিঅ' বনাই দিম ধন্যবাদ টাটা আৰু অলপ বেছি দিন নাই আৰু এটা ভিডিঅ' আহিব নেক্সট ভিডিঅ' আহি যাব তো থেংক ইউ টাটা